নমস্কাৰ। প্ৰথমতেতো ব্ৰহ্মপুৰ ক্ৰীড়া সন্থাক ধন্যবাদ দিছোঁ, তেওঁলোকে আমাক সুযোগ এটা দিছে খেলিবৰ কাৰণে। আৰু আমি এনেকুৱা ফিল্ড, এনেকুৱা পৰিৱেশ য'ত বৰষুণ দিয়া স্বত্বেও খেল হয়, এনেকুৱা এটা পৰিৱেশ আমি ভাল লাগিছে আহি, চবেই ভাল পাইছে। ছোৱালীবিলাকে এইটো পৰিৱেশত যদি থাকে বা খেলে তেওঁলোকে বহুত আগবাঢ়ি যাব। আৰু আমি আপোনালোকৰ ধন্যবাদ দিছোঁ, আপোনালোক আহিছে ছোৱালীকেইজনীক এনকাৰেজ কৰিবৰ কাৰণে। আৰু আমাৰ ইয়াত তেনেকৈ অসম খেলা প্লেয়াৰো আছে। আমি ভাবিছোঁ আগন্তুক ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব তেওঁলোকে গৈ পেলাই, যেনেকৈ উমা চেত্ৰীয়ে খেলি আছে ভাৰতীয় দলৰ হৈ পেলাই, আৰু বহুত ছোৱালী আগুৱাই গৈছে। আমিও ভাবোঁ যে আমাৰ শিকোৱা ছোৱালীখিনি বা অসমৰ আৰু যিমান অঞ্চলৰ আছে গোটেইখিনি আগবাঢ়ি যাওঁ। অলৰেডি অসম ক্ৰিকেট সন্থাই কোচবিলাকক শিকাবৰ কাৰণে পদক্ষেপ লৈছেও, কণ্টিনিউ চলি আছে। আমিও গৈছোঁ কেম্পত, নিজেও শিকি আহিছোঁ। বাহিৰৰ BCCI লেভেলৰ কোচ আহি পেলাই আমাকো শিকাইছে। তো তাৰ পৰা যিখিনি শিকি আমি তেওঁলোকক গ্ৰাউণ্ড লেভেলত শিকাইছোঁ, আৰু তেনেকৈ তেওঁলোক আগবাঢ়ি গৈ। আমি হোজাইৰ পৰা আহিছোঁ। আমাৰ আগন্তুক আণ্ডাৰ-19 T20 মেটচ আছে, তো তাৰ কাৰণে আমি প্ৰেক্টিচ কৰিবলৈ ইয়াতে আহিছোঁ। যিহেতু ইয়াৰ ফিল্ডখন ভাল পাইছোঁ আমি খেলিবলৈ, আশা কৰোঁ আগতেও এনেকৈ খেলিব আহি থাকিম আমি। উন্নতি কিছুমান জেগাত আছে, কিছুমান জেগাত আৰু কৰিব লাগিব। তোমালোকক কি প্ৰয়োজন এতিয়া? তোমালোকে যেতিয়া প্ৰেক্টিচ কৰি আছা আৰু ভাল প্ৰদৰ্শন কৰিবৰ কাৰণে তোমালোকে কি প্ৰয়োজন আছে? আমাকতো বহুতখিনি দিয়া হৈছে, তথাপিও আমাৰ গ্ৰাউণ্ডখন আৰু ভাল হ'ব পাৰিব, পিচখন আৰু ভাল বেটাৰ কৰিব পাৰিব।